মহাত্মা গান্ধী, যাৰ নামেই বহ্নিমান ইতিহাস। তেওঁ এক অনন্য নেতা, যিয়ে স্বাধীনতা আৰু মানৱতাৰ পক্ষে যুদ্ধ কৰিছিল। বাপুৰ চিন্তা আৰু কৰ্মই আমাৰ জীৱনলৈ এক নতুন দিশ দিয়াৰ লগতে সমানতাৰ, সভ্যতাৰ আৰু অহিংসাৰ মূল্যৰ প্ৰতি চেতনা বৃদ্ধি কৰিছে। গান্ধীজীৰ বিশ্বাস আছিল যে অহিংসা শক্তিৰ এক পৰাকাষ্ঠা। তেওঁ জনসাধাৰণক শিক্ষিত কৰি তুলিবলৈ চেষ্টা কৰিছিল, যাতে সকলো সঁচা স্বাধীনতাৰ অৰ্থ বুজি পায়। তেওঁ নিজৰ জীৱনত জীৱন্ত উদাহৰণ হিচাপে দেখাইছিল কিদৰে এক শান্তিপূৰ্ণ আন্দোলন গঠন কৰিব পাৰি। গান্ধীজীৰ শিক্ষাৰ দৰ্শন আজি কোনো কাষতে হ'লে বা সমষ্টিগতভাৱে সমাজৰ মানসিকতাত প্ৰভাৱ বিস্তাৰ কৰিছে। তেওঁ আমাৰ হৃদয়ত মায়া, সদ্ভাৱনা আৰু সহযোগিতাৰ এক আকৰ্ষণীয় উদাহৰণ। আজিও আমাৰ বাবে বাপুৰ আদৰ্শসমূহ যেন এক প্ৰতীক। মহাত্মা গান্ধী হৈছে সেই চিৰকালীন উদ্দীপনা, যিয়ে সকলোলৈ শান্তি আৰু সদ্ভাৱনাৰ পথ দেখুৱায়। তেওঁৰ চিন্তা আৰু কৰ্মই প্ৰতিটো মানুহক উৎসাহিত কৰে, যাতে আমিও নিজৰ সমাজত এগৰাকী উন্নত আৰু সুশৃংখল ৰূপত গঠন কৰিবলৈ সক্ষম হওঁ। মহাত্মা গান্ধী আমাৰ বাবে এক প্ৰতিশ্ৰুতি, যিয়ে সদায় সত্য আৰু ন্যায়ৰ পক্ষে যুঁজিবলৈ শিকায়।